নমস্কাৰ বন্ধুসকল। আজি হৈছে মঙলবাৰ। আজি হৈছে বিশ্বকৰ্মা পূজা আৰু ভাদ মাহৰ শেষৰটো দিন আজি। এই শেষৰটো দিনতে বিশ্বকৰ্মা পূজা পতা হয়। সেয়ে ভাবিলোঁ আজি আমিও অলপ বিশ্বকৰ্মা পূজা পাতোঁ। অলপ চলপ পাতিম, বেছি ডাঙৰকৈ নাপাতোঁ, সৰুকৈ পাতিম। ভিডিঅ'টো চাই থাকক, কেনেকৈ পাতিছোঁ, কেনেকৈ কি কৰিছোঁ ভালকৈ দেখা পাব। ভিডিঅ'টো চাই থাকিলে গম পাব। ভিডিঅ'টো শেষলৈ চাই থাকিব ধুনীয়াকৈ। আজি মই ৰাতিপুৱা সোনকালে উঠিলোঁ, 4:30-5টামান বজাতে উঠিলোঁ। উঠি কলপাত চলপাত কাটি এইফালে থৈ দিছোঁ আৰু এইফালে চাইকেল দুখন আৰু বাইকখন মোৰ এনেকৈ কৰি ৰাস্তাত ওলাই থৈ দিছোঁ। ধুনীয়াকৈ ধুম আৰু এতিয়া। এইফালে মই পানী অলপ লৈছোঁ। এইখন হৈছে গৌৰৱৰ চাইকেলখন, তাক অলপ ধুই দিওঁ চাইকেলখন। তাৰ বহুত এলাহ ধুবৰ কাৰণে, মই অলপ ধুই দিওঁ। এইফালে সৰু চাইকেলখন ধুই হৈ গ'ল, এতিয়া ডাঙৰ চাইকেলখন ধুই দিওঁ। এখন ডাঙৰ চাইকেলখনো বহুত লেতেৰা হৈ আছে, অলপ ধুই দিওঁ। আজি পূজা বুলিয়ে ধুই দিছোঁ, বহুত দিন ধোৱা নাছিলোঁ। আৰু এইফালে এখন চাইকেলত ধুই হ'ল, এতিয়া মই বাইকখন ধুই দিওঁ। বাইকখন মানে কালি ধুই দিলোঁৱে, ধুনীয়াকৈ ধুই থৈছিলোঁ কালিয়ে। ধুই কৰি ধুনীয়াকৈ পলিচ চলিচ কৰি থৈ দিছিলোঁ। আজিও ভাবিলোঁ অলপ পানীকৈ মাৰি দিওঁ, খালি পানীকৈ অলপ ধুনীয়াকৈ ছটিয়াই দিছোঁ চেকাকেইটাতে অলপ। বেছিকৈ ধোৱা নাই আজি ভালকৈ, কালিয়ে ভালকৈ ধুই থৈ দিছোঁ আৰু ধুনীয়াকৈ। এতিয়া আমাৰ ধুই হৈ গ'ল। শুকান কাপোৰ এখন লৈ কিনে মুচি দিছোঁ পানীখিনি। যিখিনি পানী লাগিছে শুকান কাপোৰখনে মুচি দিছোঁ। অলপ পানী ভিজি থাকিলে আৰু নুশুকাব পটককৈ, সেইকাৰণে অলপ শুকান কাপোৰখনে মুচি দিছোঁ যাতে সোনকালে শুকায় অলপ আৰু। আৰু চাইকেলকেইখনকো অলপ মুচি মুচি দিওঁ, যিহেতু পানী ভিজি আছে বহুত। চাইকেলকেইখনকো অলপ মুচি মুচি দিওঁ। চাইকেলকেইখন মুচি কৰি হৈ গ'ল, বাইকখনো মুচি কৰি হৈ গ'ল। এতিয়া মই কলপাতখিনি কাটি থৈছিলোঁ যে তাৰ পৰা আগপাত এটা লাগিব, কলপাতটো লাগিব, আগপাতটো নহ'লে নহ'বই। এইফালে এতিয়া আগটো কাটি আনিলোঁ কলপাতৰ, এইখিনি বাইকখনৰ ওপৰতে থৈ দিওঁ এতিয়া বৰ্তমান। সেইফালে যে বস্তা এটা লৈ আহোঁ, বস্তাটো এইখিনিতে পাৰি লওঁ আৰু কলপাত কাটিব লাগিব। এইখিনিতে থৈ দিম কলপাতকেইখন কাটি কাটি সৰু সৰুকৈ, যিহেতুকে মাহ প্ৰসাদ খাব লাগিব। কলপাততে ধুনীয়াকৈ কাটি কাটি ইয়াতে থৈ দিম। এয়া কলপাতখিনি কাটিব আৰম্ভ কৰিছোঁ। কলপাতখিনি কাটি একেখিনি গোট খুৱাই থৈ দিওঁ আগতীয়াকৈ। কলপাতকেইখন লাগিবই যিহেতুকে মাহ প্ৰসাদ খাবলৈ। এনেকৈ সৰু সৰুকৈ কাটি কিনে থৈ দিওঁ। বেছি কলপাতো নাই অনা, আৰু ডিছপাত আনিছোঁ তাতেও চলাই দিম। এই কলপাতো লৈ আহিছোঁ কেইখনমান, কলপাতো বেছি নাই বাৰু পাবলৈ। এয়া মায়ে এতিয়া দমকলৰ পৰা ধুনীয়াকৈ প্ৰসাদখিনি ধুই আছে। মই আনি দিছোঁ, ওলাই দিছোঁ, প্ৰসাদখিনি ধুনীয়াকৈ ধুবলৈ দিছোঁ। পানী চানী উটাই দিছে ধুনীয়াকৈ, চাফা কৰি দিয়ক ধুনীয়াকৈ। আৰু এতিয়া বুটখিনি ধোৱা হৈ গ'ল বাৰু। তাৰপিছতে আছে এইখিনি মগুখিনি ধুবলৈ দিছোঁ। মগুখিনি চাওকচোন, চৰুটো একদম ফুল হৈ আছে, বহুত ডাঙৰ চৰু হয়, গোটেই ফুল হৈ আছে। বুটটো বহুত কমকৈ আনিছোঁ, মগুটো অলপ বেছিকৈ আনিছোঁ। বুটটো কমাই দিলে মগুটো বেছি কৰি দিলে অলপ ভাল লাগে আৰু প্ৰসাদকেইটা দেখি ভাল লাগে। আৰু মগুখিনিও ধুনীয়াকৈ ধুই হৈ গ'ল, আৰু ময়ো গা পা ধুই ধুনীয়াকৈ চুৰিয়া এখন পিন্ধি ল'লোঁ আৰু গামোচাখন লৈ ল'লোঁ ডিঙিত। এতিয়া মই কিছুমান এনেই নিয়ম নীতি আছে, সেনেকৈ আৰু কৰিম আৰু মায়ে শিকাই দি থাকিব, মই কৰি থাকিম আৰু কেনেকৈ কি কৰিব লাগে অলপ চলপ বুজি নাপাওঁ ভালকৈ। এইফালে এয়া প্ৰসাদত দিবলৈ নিমখত যিখিনি বস্তু লাগে, এইবিলাক আঙুৰ আছে, আপেল আছে, কল আছে, নাৰিকল আছে, এইবিলাক আনিছোঁ আৰু অলপ। আৰু মিঠাই চিঠাই অলপ আনিছোঁ, তাকো দিম। এইফালে অলপ টেঙাও কাটি থৈ দিছোঁ। এইফালে নাৰিকলটো ফালি লৈ মই অলপ গুচাবলৈ লৈছোঁ এতিয়া, যিহেতু প্ৰসাদত দিব লাগিব। নাৰিকলটো অলপ গুচাই কৰি লওঁ ধুনীয়াকৈ। মায়েও অলপ লাগি দি আছে ধুনীয়াকৈ, মায়ে মই দুয়োটাই কৰি আছোঁ আৰু।
এয়া এতিয়া মই ধুনীয়াকৈ বহি ল'লোঁ বস্তা এখন পাৰি, আৰু এয়া চাকি শলিতা ধূপ ধূনা জ্বলাই লৈ ধুনীয়াকৈ সেৱা চেৱা কৰি লৈছোঁ। আৰু এইফালে প্ৰসাদখিনি কেনেকৈ কি দিব লাগিব আগবঢ়াই ভগৱানক, যেনেকৈ প্ৰসাদ আগবঢ়াই দিব লাগিব, কেনেকৈ দিব লাগে মই সেইটো নাজানো ভালকৈ। মায়ে শিকাই দি আছে, মই যেনেকৈ শিকাই দি আছে মই তেনেকৈ কৰি আছোঁ আৰু। তেনেকৈ প্ৰসাদ দিব দিছে, তেনেকৈ দিব দিছে, আৰু কেনেকৈ কি কৰিব লাগে সেইবিলাক কৈ আছে। মই যেনেকৈ কৰি আছে তেনেকৈ দি আছোঁ। বুজি নাপাওঁ ইমান। আগতো পূজা পাতিছোঁ, 4-5 বছৰ আগৰ পৰাই পাতি আছোঁ পূজাটো, সৰু সুৰাকৈ হ'লেও। তথাপিও মনত নাথাকে, 1 বছৰ হৈ যায় যিহেতু, কৰি নাপাওঁ যিহেতু। সেইকাৰণে মায়ে শিকাই দি আছে, মই ভালকৈ পাহৰিয়ে থাকোঁ। কেনেকৈ কি দিব লাগে সেনেকৈ শিকাই দি আছে, মই তেনেকৈ কৰি আছোঁ আৰু। মোৰ এতিয়া হৈ গ'ল, ভগৱানক প্ৰসাদ দি আগবঢ়াই দিলোঁ ধুনীয়াকৈ, সেৱা চেৱা কৰি ধুনীয়াকৈ দি দিলোঁ। আৰু এটা সেৱা কৰিব লাগিব ধুনীয়াকৈ। পূজাটো কৰি সম্পূৰ্ণ হৈছেগৈ আৰু বেছি টাইম নাই। মই এইফালে অলপ শান্তি পানী লৈ আহিনে সকলোতে ছটিয়াই দিছোঁ ধুনীয়াকৈ। বাইকখনত চাইকেলখনত ধুনীয়াকৈ ছটিয়াই কৰি দিছোঁ। আৰু এইফালে ধুনীয়াকৈ এটা সেৱা লৈ লওঁ ভগৱানৰ ওচৰত, যাতে বছৰটো ধুনীয়াকৈ যায়, কোনো কামত যাতে বাধা নাহে, কোনো যাতে একো নহয়, ধুনীয়াকৈ যায় যাতে। সেই ধুনীয়াকৈ মায়ে ধূপ চুপ জ্বলাই লৈছে আকৌ এবাৰ ধুনীয়াকৈ। এইফালে মোৰ সেৱা কৰি হৈ গ'ল আৰু ধুনীয়াকৈ। এতিয়া মই কলপাত এখনতে ধুনীয়াকৈ সেন্দুৰ অলপ লৈছোঁ। এই সেন্দুৰটো হৈছে ধূপ সেন্দুৰ বুলি কয়। ধূপ সেন্দুৰ অলপ লৈছোঁ, সেইটো ফুট দিব লাগিব, ৰঙা ৰঙা ফুটটো যে কপালত দিয়ে সেনেকুৱা, সেইটো সেন্দুৰ হয় এইটো। ধুনীয়াকৈ মই ফুটটো লৈ ল'ম এতিয়া। ডাঙৰ বা আহিলে বঢ়িয়াকৈ ফুটটো দিবলৈ দিছোঁ। মই প্ৰথম লৈ লৈছোঁ আৰু ফুটটো। মোৰ ফুট লৈ হৈ গ'ল, এতিয়া মই সকলোতে ফুট লগাই দিব লাগিব। মই যিহেতুকে এটা সৰু সুৰা কাম বন কৰোঁ। আৰু এইফালে মোৰ এটা ৰড কটাৰ মেচিনো এটা আছে, মেচিনটোতে প্ৰথম ফুটটো দি লওঁ ধুনীয়াকৈ। এই মেচিনটোতে ফুটটো দি লৈছোঁ। আৰু কিছুমান কাম কৰা বস্তু আছে, সেই বস্তু সোপাটো অলপ অলপ এটা এটা ফুট দিম ধুনীয়াকৈ। এনেকৈ সকলো বস্তুতে ফুট এটা এটা দিছোঁ, যিহেতুকে কাম কৰা বস্তু কেইটামান আছে। আৰু এইফালে আমাৰ সদস্যবৃন্দ আহি গ'ল, ধুনীয়াকৈ বহি থাকিবলৈ দিছোঁ অলপ টাইম। ধুনীয়াকৈ বহি আছে, চোতালতো বহি আছে, ভিতৰতো বহি আছে। পূজা শেষ হ'ল আৰু এতিয়া আমি প্ৰসাদ খাব লাগে, প্ৰসাদ বিতৰণ কৰিব লাগে। এয়া মায়ে, মই আৰু ডাঙৰ বায়ে ধুনীয়াকৈ প্ৰসাদ এয়া কলপাতত দি দি ধুনীয়াকৈ বিলাই আছোঁ। মিঠাই, কল, আপেল এনেকৈ কৰি ধুনীয়াকৈ মিলাই মিলাই দি আছোঁ। আৰু ডলা এখনতে ধুনীয়াকৈ প্ৰসাদখিনি এনেকৈ ভাগ কৰি লৈছোঁ। তাৰপিছত এই সকলোকে দি গৈ আছে ডাঙৰ বায়ে এখন এখন লৈ। ভিতৰত দি হ'ল, এতিয়া বাহিৰতো কিছুমান আছে, বাহিৰতো দিছেগৈ এয়া প্ৰসাদ, সকলোকে বিলাই দিলে আৰু প্ৰসাদ। সকলোকে প্ৰসাদ দি হৈ গ'ল আৰু। ৰাতিপুৱা এতিয়া 9টামান বাজিছেগৈ আৰু মোৰ বহুত ভোক লাগিছে, সেইকাৰণে ময়ো কেইটামান প্ৰসাদ খাই ল'লোঁ। এইফালে এই দুটা আহি গ'ল, লাষ্ট টাইম আৰু একেবাৰে। বন্ধুসকল, এয়াই আৰু আজি পূজাটো কেনেকৈ পাতিলোঁ তাকে অলপ দেখুৱালোঁ। সৰু সুৰাকৈ পাতিছোঁ, বেছি ডাঙৰ নহয়। আগলৈ যাতে পাতিব পাৰোঁ, আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ, যাতে ইয়াকৈ আৰু ভালকৈ পাতিব পাৰোঁ। ভিডিঅ'টো আজিলৈ ইমানখিনিয়ে। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক এটা কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।